হেল্ল' গাইছ, মই অৰ্পণ। আজি মানে কথাটো এনেকুৱা, এতিয়া মই গৈ আছোঁ তিলনি খাবলৈ আমাৰ ঘৰৰ ওচৰতে। এতিয়া ধুতি আৰু ডিঙিত গামোচাখন লৈ গৈ আছোঁ। এইপিনে লগৰটোতো চুৰিয়া আৰু পঞ্জাবী চাৰ্ট পিন্ধি গৈছে। আমাৰ ঘৰৰ ওচৰৰ ককা এজন ঢুকালে, আজি 3 দিনে হ'ল। আজি এতিয়া তিলনি খাবৰ কাৰণে গৈ আছোঁ। এতিয়া আমাৰ ঘৰৰ পৰা প্ৰায় ওচৰতে। এতিয়া আহি পাই গ'লোহি তিলনি হোৱা ঘৰটো। এতিয়া ইয়াত আহি গাঁৱৰ মানুহবিলাকে পৰম্পৰাগত কিছুমান নীতি পালন কৰি আছে। এতিয়া ইয়াতো বেছি সময় নাথাকিলোঁ, তাৰ পৰা ঘৰত আহিলোঁ। যিহেতু ঘৰতো বাৰীত শাক পাচলি আছে, মানে শাক পাচলি এতিয়ালৈকে হোৱা নাই, লগাই আছে। এতিয়া যিহেতু তাত কুকুৰা সোমাব, এতিয়া সেইকাৰণে মই ঘৰলৈ আহি গৈছোঁ। এতিয়া ঘৰত আহি দেখোঁ যে কি বাৰীত ইমানটাকে কুকুৰা নাই সোমোৱা। এতিয়া কুকুৰা নোসোমালেও এতিয়া মই আৰু নাযাওঁ আৰু, যিহেতু ৰাতি কাজ খাবলগীয়া আছে। এতিয়া ৰাতি হ'ল, ৰাতি এতিয়া কাজ খাবৰ কাৰণে গৈ আছোঁ। এতিয়া লাজুং পাৰত কাজ আছে। এতিয়া আহি কাজত পাই গ'লোহি। কাজত মানুহবিলাকে ভাত বনাই আছে। কিছুমানে ভাত বনাইছে, কিছুমানে খুটি মাৰিছে। এতিয়া আমাৰ পালত পৰিলে হাঁহ মৰা। এতিয়া আমি হাঁহটো মাৰি লওঁ। এতিয়া হাঁহটো মাৰি মেলি ভাত খাব হৈ গ'ল। এই ভাতটো বাঢ়ি দিলে। দহা কাছত তেনেকুৱাকৈ কৌপাতত দিয়ে। এইখিলা হ'ল কৌপাত। এতিয়া ভাতটো খাই লওঁ। আজিলৈ ইমানেই।